নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি এটি ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইটো হৈছে আপোনালোকে যে কয় লেচেৰাৰ ভৰ্তা বা লেচেৰাৰ পিটিকা, আৰু আমি দাংবডি বুলি কওঁ। কমেণ্টত জনাবচোন আপোনালোকে কি কয়। এই দাংবডিখিনি মই আগমূৰটো পিছমূৰটো কাটি ল'লোঁ। এতিয়া কেৰাহীত গৰম পানী দি অলপ নিমখ দি লৈছিলোঁ, আৰু ইয়াত মই দাংবডিখিনি বা লেচেৰাখিনি বইল হ'বলৈ কাৰণে 10 মিনিটৰ কাৰণে থৈ দিম ল' ফ্লেমত দেই। এতিয়া লেচেৰাখিনি বইল হোৱালৈকে মই এয়া ঢাকনি লগাই দিছিলোঁ। মিছা মাছ লৈছোঁ, শুকান মিছা মাছ দি বনাম। পিঁয়াজ লৈছোঁ, আদা, জলকীয়া, বিলাহী এটা আৰু নহৰু অলপ, এইখিনি মই পেষ্ট বনাই ল'ম। বহুত ভাল লাগে খাই। কিন্তু এয়া চাওক, মই এইখিনি বস্তু ৰেডি কৰি ল'লোঁ পেষ্ট বনাই। আদা, নহৰু, জলকীয়া, বিলাহী, পিঁয়াজ এইখিনি চব মই পেষ্ট বনাই লৈছোঁ, আৰু লৈছোঁ তেজপাত লৈ লৈছোঁ দুটামান। দেখিছেনে? আপোনালোকে কিন্তু লেচেৰা কি ধৰণে বনায়, কেনেকৈ ৰেচিপি বনায়, প্লিজ আপোনালোকে কমেণ্টত জনাব। এয়া মোৰ লেচেৰাখিনি বইল হৈ গ'ল। এতিয়া মই এইখিনি এটা হেতাৰে কাঁহী এটাত তুলি লৈছোঁ। পূৰা একদম গেলি যোৱা ধৰণে বইল কৰিব নালাগে, নৰ্মেল বইল কৰিলেই হৈ যায়। এয়া এইখিনি বইল হৈ গ'ল। এতিয়া মই শিলপতাত এইখিনি ভালদৰে পিচি ল'ম। নাজানো আপোনালোকে কেনেকৈ পায়, কিন্তু এবাৰ প্লিজ বনাই খাবচোন, বহুত টেষ্টি লাগে, বহুত টেষ্টি। এয়া এইবাৰ ভালকৈ মিহিকৈ পিচি লৈছোঁ। মিক্সি গ্ৰাইণ্ডাৰত কৰা নাই, কাৰণ মিক্সি গ্ৰাইণ্ডাৰত কৰিলে অলপ লোকথুপীয়াটো বেছি হৈ যায়, পানীয়া হৈ যায়। সেইবাবে মই পটাতহে পিচি ল'লোঁ। এইবাৰ কেৰাহী পাতি সৰিয়হ তেল দি লৈছোঁ অলপ, এইখিনি গৰম হ'বলৈ দি লৈছোঁ। দেখিছেনে? সৰিয়হ তেলখিনি গৰম হৈ গ'ল। এইবাৰ মই মিছা মাছখিনি ধুই থৈছিলোঁ, সেইখিনি অলপ ভাজি ল'ম, তাকে কেঁচা গোন্ধটো যায়গৈ। শুকান মাছ বুলি কিন্তু একদম বহুত প্ৰিয় মোৰ। শুকান মাছ আপোনালোকৰ প্ৰিয় হয়নে? জনাব কিন্তু। মই শুকান মাছখিনি ভাজি লৈছোঁ, মানে শুকান মিছা মাছখিনি। বাছ অলপ ৰঙচুৱাকৈ ভাজি ল'লোঁ। দেখিছেনে? ইয়াত আপুনি মিছা মাছৰ বদলি কিন্তু আপোনাৰ দীঘলীয়া যে বামলা মাছ বুলি কয়, সেইখিনিও দিব পাৰি। আৰু বহুত ধৰণৰ মাছ থাকে ন, প্ৰায় যিকোনো মাছ আপুনি দি বনাব পাৰি এনেকৈ। এইবাৰ মই সেই তেলখিনিতে তেজপাত 3টামান দি লৈছোঁ। এবাৰ পিঁয়াজৰ পেষ্টটো দি লৈছোঁ। আদা জলকীয়া পেষ্টটো দি লৈছোঁ। এইবাৰ নহৰু পেষ্টখিনি দি লৈছোঁ, আৰু আদা পেষ্টখিনিও দি লৈছোঁ। এইবাৰ ভালকৈ এই গোটেইখিনি পেষ্টটো ভালকৈ মিহলাই ল'ম। তেল বহুত বেছি মই ইউজ কৰা নাই, কম তেলে ইউজ কৰিছোঁ। বেছি তেলীয়া হ'লে বেয়া লাগে খাই, সেইকাৰণে কম তেল ইউজ কৰিছোঁ মই। এতিয়া মই বিলাহীখিনি মিহিকৈ কাটি থৈছিলোঁ পাতলকৈ, এইখিনি দি লৈছোঁ সেই ভজা মছলাখিনিতে। এতিয়া এইখিনি যেতিয়ালৈকে বিলাহীখিনি সিজি নাযায় তেতিয়ালৈকে মই অলপ ভাজি লৈছোঁ। দেখিছেনে? এইবাৰ মই গুড়া মছলা লৈছোঁ, যেনে জলকীয়া গুড়া, নিমখ, চেনি, জিৰা, ধনিয়া, হালধীয়া আৰু গৰম মছলা অলপ দি সেই পেষ্টখিনিত দি ভাজি লৈছোঁ ভালকৈ। এয়া ভালকৈ ভাজি ল'লোঁ। ইয়াত কিন্তু পানী মই ইউজ নকৰোঁ আজি। এতিয়া ভাজা হৈ গ'ল। এতিয়া মই মিছা মাছখিনি যে ভাজি থৈছিলোঁ আগতীয়াকৈ, সেইখিনিও দি লৈছোঁ। ইয়াত দি অলপ মিহলাই ল'ম। পানী দিলে কিন্তু অলপ পানীয়া লাগিব যে, সেইকাৰণে দিয়া নাই পানী। শুকানকৈ খালি ভাজি লৈছোঁ অকল তেলতে। এইবাৰ মই লেচেৰা যে পিচি থৈছিলোঁ পটাত, সেইটো দি লৈছোঁ। এয়া
এতিয়া ভালকৈ সেই মছলাখিনিৰ লগত মিছা মাছখিনিৰ লগত এইটো ভালকৈ মই মানে মিহলাই লৈছোঁ। এয়া দেখিছেনে? এতিয়া ঢাকনি মাৰি থৈ দিলোঁ অলপ সময়ৰ কাৰণে। বাছ ৰেডি হৈ গ'ল আজি লেচেৰা ভৰ্তা বা পিটিকা। যদি আপোনালোকক ভাল লাগে এনেকৈ বনাই খাব। যদি ভাল লাগে প্লিজ লাইক কৰি জনাব, কমেণ্টতো জনাব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।